যোৱা ইংৰাজী 23 ডিচেম্বৰ 2014 তাৰিখে শোণিতপুৰ আৰু কোকৰাঝাৰ জিলাত উগ্ৰপন্থী সংগঠন NDFB সংবিজিত গোটৰ আক্ৰমণত 81জনকৈ চাহ জনগোষ্ঠীৰ নিৰীহ লোকক হত্যা কৰা হৈছিল আৰু বহু লোকৰ ঘৰবাৰী জ্বলাই গৃহহাৰা কৰা হৈছিল। গতিকে এই ঘটনা অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা অৰ্থাৎ আটছাৰ সদস্যসকলে এক বিবৃতিযোগে জনায় যে 1996 চনৰ পৰা আজিৰ দিনলৈকে নিৰীহ চাহ জনগোষ্ঠীৰ লোকক বিভিন্ন সময়ত লক্ষ্য হিচাপে লৈ NDFBকে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহে হত্যা কৰি আহিছে আৰু ইয়াৰ প্ৰতিবাদত ওলাই অহা জনতাক আৰক্ষীৰ দ্বাৰা হত্যা কৰা হৈছে। সেয়েহে যোৱা 23 ডিচেম্বৰ 2014 তাৰিখৰ ঘটনা হ'ল ইয়াৰ জ্বলন্ত প্ৰমাণ। প্ৰতিবাদী জনতাক দমন কৰিবলৈ গৈ ঢেকীয়াজুলিত 3জনকৈ লোক আৰক্ষীৰ গুলীত নিহত আৰু 26জনকৈ লোক আহত হ'ব লগা হ'ল। গতিকে এই ঘটনাৰ আজিয়ে অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজক শংকিত কৰি তুলিছে আৰু এইখন স্বাধীন ৰাষ্ট্ৰত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। সেয়েহে চাহ জনগোষ্ঠীৰ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ লগতে সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ দাবীত আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে মুঠ 7 দফীয়া দাবী সম্বলিত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই ধৰ্ণাস্থলীৰ পৰা এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱলৈ। গতিকে অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্থাৰ সভাপতি প্ৰহ্লাদ গোৱালাই কয়, আমাৰ প্ৰথম দাবী হ'ল যোৱা 23 তাৰিখৰ যি নৰসংহাৰ সংগঠিত কৰিলে NDFB সংবিজিতে, এই NDFB সংবিজিতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমি জনাইছোঁ আজি। আৰু তেওঁলোকক আজি এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে নিৰীহ তেজেৰে ফাকু খেলা বন্ধ কৰক, আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, হত্যা বন্ধ কৰক, অন্যথা ইয়াৰ পৰিস্থিতি ভীষণ হ'ব। তাক আমি সকীয়াই দিব বিচাৰিছোঁ NDFB সংবিজিতক। আৰু ইয়াৰ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ যি ভূমিকা আছিল, শিবিৰত থকা লোকসকলক নিৰাপত্তা প্ৰদান, জনসাধাৰণক নিৰাপত্তা প্ৰদান, তেওঁলোকৰ পুনৰ সংস্থাপন, এটা পৰিয়াল নিশেষ কৰি দিয়া হ'ল, তেওঁলোকক অভিভাৱকহীন হৈ গ'ল বহুত শিশু, তেওঁলোকক নিৰাপত্তা প্ৰদান আদি কৰি বিভিন্ন যিখিনি বিষয় পৰৱৰ্তী সময়ত আৰম্ভ হৈছে, সৃষ্টি হৈছে, এই গোটেই বিষয়খিনি সমাধান কৰিবৰ কাৰণে আমি আজি এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰে এই লোকসকলক লৈ এই যিটো ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে, আমি দুয়োটা চৰকাৰকে এই ৰাজনীতি বন্ধ কৰি প্ৰকৃতাৰ্থত জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰি এটা সুস্থিৰ বাতাবৰণ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকক অপাৰেশ্যনৰ জৰিয়তে, এনকাউণ্টাৰৰ জৰিয়তে হত্যা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক আৰু SSBক বা যিসকল সেনা মোতায়েন কৰা হৈছে তেওঁলোকক আমি আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।